বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত নলবাৰী। মৃতদেহ লগত লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। বিকল্প পথেৰে যাবলৈ বাধ্য হ'ল মন্ত্ৰী বিমল বৰাৰ কনভয়। হাতী মানুহৰ সংঘাতৰ বিষয়টো কেবিনেটত আলোচনাৰ আশ্বাস বিমল বৰাৰ। বনৰীয়া হাতীৰ আক্ৰমণত আহত হোৱা নলবাৰীৰ গোবিন্দপুৰৰ যুৱক মিণ্টু বৰ্মনৰ মৃত্যুৰ পাছতেই উত্তেজিত ৰাইজে কপালে নলবাৰীৰ ৰাজপথ। প্ৰথমে নিহতৰ ফটো লৈ আৰু পাছত মৃতদেহ লগত লৈ এয়া প্ৰতিবাদী সমদল। পাইকাৰকুছিত দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। শেহতীয়াকৈ ২-৩ বছৰৰ পৰা জিলাখনত উদ্বেগজনকভাৱে বাঢ়িছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পাছতো হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নলয় ব্যাগুম বন বিভাগে। পৰিণতিত হাতীৰ গছকতেই প্ৰাণ হেৰুৱাবলগীয়া হ'ল গোবিন্দপুৰৰ উদীয়মান যুৱক মিণ্টু বৰ্মনে। হাতীখিনি ইয়াতে অৱস্থান গ্ৰহণ কৰি আছে। তাৰ ফলত হাতীয়ে মানুহে যিখিনি খেতি বাতি কৰিছিলে খেতি বাতি ইতিমধ্যে তেওঁলোকে ধ্বংস কৰিছে, খাই তহিলিং কৰিছে। তাৰ লগে লগে আজি দুদিন আগত এজন উঠি অহা যুৱক, উদীয়মান যুৱক মিণ্টু বৰ্মন নামৰ এজন যুৱকৰ তাৰ হাতীয়ে তাক গছকি তেখেত মাৰি পেলালে। তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকে আজিৰ তাৰিখত এই মানুহখিনিক প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে। নিহত যুৱকজনৰ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজন সদস্যক সংস্থাপন দিয়াৰ লগতে অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী প্ৰতিবাদী ৰাইজৰ। যে মৃতকৰ পৰিয়ালে উপযুক্ত সংস্থাপন, সাহায্য আৰু তাৰ লগে লগে এই যিটো বনৰীয়া হাতীৰ উপদ্ৰৱ এইটো এটা স্থায়ী সমাধান লাগে। কাৰণ বহুতৰ খেতি বাতি ঘৰ দুৱাৰ নষ্ট কৰি পেলাইছে, ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু বিভিন্নজনে আহত হ'ব লগা হৈছে। প্ৰশাসন বন বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি কেইবা ঘণ্টাৰ বাবে ৰাইজে পাইকাৰকুছিত অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিবাদকাৰীৰ ক্ষোভ বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধেও। গত 2 বছৰ ধৰি এই অঞ্চলত হাতীৰ তাণ্ডৱ চলি আছে, কিন্তু আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কোনো গুৰুত্ব দিয়া নাই। মিণ্টু বৰ্মনৰ পৰিয়ালে প্ৰথমে 50 লাখ টকাৰ ন্যায় পাব লাগিব। তাৰে পিছত আমাৰ এই এৰিয়াটোই যেনেধৰণে কি নহওক আমাৰ এৰিয়াটোৰ পৰা হাতীখিনি নি বন্য অঞ্চলত যাতে নি থয় তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু 2 বছৰ ধৰি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আমি ইয়ালৈ মাতি আনিব পৰা নাই। ইয়াৰ কাৰণ কি আমি নাজানো। সেই সময়তে কেবিনেট বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে নলবাৰীলৈ গৈছিল মন্ত্ৰী বিমল বৰা, কিন্তু উত্তেজিত ৰাইজে মন্ত্ৰীৰ বাবে মুকলি কৰি নিদিলে পথছোৱা। 4 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ আশ্বাস আৰু বিষয়টো কেবিনেটত উত্থাপন কৰিম বুলি আশ্বাস দিছিল যদিও নুশুনিলে প্ৰতিবাদকাৰীয়ে। আনকি প্ৰতিবাদকাৰীৰ সন্মুখতে মন্ত্ৰী বিমল বৰাই ফোন যোগে কথা পাতিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে। আৰু প্ৰায় 1.5 ঘণ্টা আবদ্ধ হৈ থকাৰ পাছত অৱশেষত বিকল্প পথেৰে যাবলৈ বাধ্য হ'ল বিমল বৰাৰ কনভয়। বন্যপ্ৰাণী আক্ৰমণত যি আঘাতপ্ৰাপ্ত হয় বা মৃত্যুবৰণ কৰে তেখেতসকলক কিছু সাহায্য দিয়াৰ ব্যৱস্থা আছে, সেইখিনিতো হ'বই। কিন্তু ডাঙৰ কথা হ'ল যে কোনো মানৱ জীৱন যাতে এনেধৰণে অকালত মৃত্যুবৰণ কৰিব লগা নহয়, সেইটো আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু এতিয়া। গতিকে সেই বিষয়ে কি কৰিব পৰা যায় সেইটো চাবলগীয়া আছে। আৰু এনেধৰণে ৰাইজে ৰাজপথ অৱৰোধ কৰি অকণমান ক্ষোভ প্ৰকাশ কৰিছে। মোৰো সৌভাগ্য ৰাইজৰ লগত মুখামুখি হোৱাৰ। অন্ততঃ ইয়াতে হোৱা কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত আজি কেবিনেটত আমি অৱগত ডেফিনেটলি কৰিম। ইফালে যোৱা নিশাও নলবাৰীৰ উত্তৰাঞ্চলৰ কেইবাখনো গাঁৱত বন্যহস্তীয়ে চলালে উপদ্ৰৱ। এটা বিশেষ দল লৈ বন বিভাগে আজি চলালে হাতী খেদা বৃহৎ অভিযান। হাতী খেদিবলৈ অঞ্চলটোত জিলা প্ৰশাসনে বলবৎ কৰিছে BNSSৰ 163 ধাৰা। বহু চেষ্টা কৰিছোঁ, ৰাইজৰ সহায় সহযোগিতাত আমি চেষ্টা চলাই আছোঁ। আজিও দেখিছে আমাৰ গোটেই জুং পাৰ্টি বা আমাৰ প্ৰশাসন, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ৰেঞ্জাৰ বাইদেউ, DFO ছাৰ গোটেইখিনি এই ফিল্ডত আমি খেদাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। যিমানখিনি পাৰোঁ আমি ৰাইজৰ সহায় সহযোগিতাত আমি চেষ্টা চলাম। আৰু ইফালে নিহত মিণ্টু বৰ্মনৰ বাসগৃহত শোকাকুল পৰিৱেশ। একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱাই দিশহাৰা পৰিয়ালটো।
অৱশেষত প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসহ জিলা আয়ুক্ত ৰাইজৰ দাবীক বিচাৰ বিবেচনা কৰি শীঘ্ৰেই সমস্যাটো সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজহুৱাকৈ আশ্বাস প্ৰদান কৰিলে জিলা আয়ুক্তগৰাকীয়ে। নলবাৰীৰ পৰা ভাস্কৰ জ্যোতি ডেকা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।